নমস্কাৰ এছপিএল সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। যোৰহাট কৃষি বিশ্ববিদ্যালয়ে নতুনকৈ 28টা নন টিচিং পোষ্ট মুকলি কৰিছে। আহকচোন আমি পোষ্টকেইটাৰ বিষয়ে ডিটেইলভাৱে ডিছকাছ কৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে গম পাব এই পোষ্টকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব, জবৰ লোকেশ্যন ক'ত হ'ব, সকলোখিনি। যোৰহাট কৃষি বিশ্ববিদ্যালয়ে মুকলি কৰা পদখিনি এপ্লাই কৰা লাষ্ট ডেট হৈছে 13 এপ্ৰিল 2025। ইয়াৰ প্ৰথম পোষ্ট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াৰ পোষ্ট হৈছে 10টা। পে স্কেল হৈছে 14,000 পৰা 60,500 টকা, গ্ৰেড পে 8,700 টকা। এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন of the candidate shall be bachelor degree in science, art, commerce of a recognized university. Minimum education qualification বিচৰা হৈছে গ্ৰেজুৱেশ্যন, সায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো এটা বেকগ্ৰাউণ্ডৰ হ'লেই হ'ব। আৰু ডিজাইৰেবল কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা চাৰ্টিফিকেট ইন এপ্লিকেশ্যন, কম্পিউটাৰ এপ্লিকেশ্যন। নেক্সট পোষ্ট হৈছে জুনিয়ৰ একাউণ্টেণ্ট। ইয়াৰ পোষ্ট হৈছে টোটেল 10টা। পে স্কেল হৈছে 14,000 পৰা 60,500 টকা। Qualification বিচৰা হৈছে the minimum educational qualification of the candidate shall be a bachelor degree in science, art, commerce of a recognized university. ইয়াৰ বাবে ডিজাইৰেবল কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন, এক্সপিৰিয়েঞ্চ ইন একাউণ্টছ। ইয়াৰ বাবেও এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এই ছায়েন্স, আৰ্টছ, কমাৰ্চৰ গ্ৰেজুৱেশ্যন। থাৰ্ড নম্বৰ পোষ্ট হৈছে ফাৰ্মাচিষ্ট। ইয়াৰ পোষ্ট হৈছে এটা। ইয়াৰ পে স্কেল হৈছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে 8,700 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট শ্বেল বি HSLC or its equivalent examination pass, diploma in pharmacy from a state, central, recognized institution. Preference shall be given to persons having experience of serving in recognized hospitals. মিনিমাম কোৱালিফিকেশ্যন HSLC বিচৰা হৈছে, ডিপ্ল'মা ফাৰ্মাচিত বিচৰা হৈছে, কিন্তু আপোনালোকে ৰিকগনাইজ ইনষ্টিটিউশ্যন হ'ব লাগিব, চেণ্ট্ৰেল বা ষ্টেট গভমেণ্টৰ আণ্ডাৰত। যিসকলে প্ৰিভিয়াছলি গভমেণ্ট হস্পিটেলত ৱৰ্ক কৰি আছে তেখেতলোকক বেছি প্ৰিফাৰেঞ্চ প্ৰদান কৰা হ'ব। ফ'ৰ্থ নম্বৰটো হৈছে ছেকশ্যন এছিষ্টেণ্ট। ইয়াৰ পোষ্ট হৈছে 3টা, আনৰিজাৰ্ভৰ বাবে 2টা, OBC MOBC বাবে 1টা। ইয়াৰ পে স্কেল হৈছে 14,000 পৰা 60,500 টকা, গ্ৰেড পে 6,400 টকা। এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে HSLC or equivalent 10+2 examination pass from any recognized board council, diploma certificate in computer application. HSLC equivalent 10+2 পাছ কৰা হ'ব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। ফিফ্থ নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। ইয়াৰ পোষ্ট হৈছে টোটেল 4টা, আনৰিজাৰ্ভৰ বাবে 3টা, ST প্লেনৰ বাবে 1টা। ইয়াৰ পে স্কেল হৈছে 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে হৈছে 6,400 টকা। এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে ট্ৰেড চাৰ্টিফিকেট ফ্ৰম এনি ৰিকগনাইজ ITI in trade of electrician with 3 to 2 years work experience in relevant field. এই জবকেইটা এপ্লাই হোৱাৰ কিছুমান আদাৰ ক্ৰাইটেৰিয়া বিচৰা হৈছে, যেনে ৰেচিডেণ্টশ্বিপ। আপোনালোকে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, PRC থাকিব লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এজ লিমিট 18 পৰা 40 বছৰ দিয়া হৈছে। এজ ৰিলেক্সেশ্যন প্ৰদান কৰা হৈছে এজ পাৰ গভমেণ্ট নৰ্মছ, য'ত ST SC বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া থাকে। এপ্লিকেশ্যন ফি হৈছে আনৰিজাৰ্ভ আৰু OBC বাবে 1,000 টকা, SC ST PWD বাবে 500 টকা। পে'মেণ্ট মোড অনলাইন। কিদৰে আপোনালোকে এপ্লাই কৰিব? আপোনালোকে AAU যোৰহাট বুলি চাৰ্চ কৰাৰ লগে লগে কৃষি বিশ্ববিদ্যালয়ৰ গোটেই অফিচিয়েল ৱেবছাইটটো খোল খাব। তাত আপোনালোকে ৰিকুইপমেণ্ট ছেকশ্যনত গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে নিজৰ HSLC চাৰ্টিফিকেট, HS গ্ৰেজুৱেশ্যন সকলোখিনি চাৰ্টিফিকেট ইয়াত ছাবমিট কৰিব। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ ছাবমিট কৰাৰ পিছত পে'মেণ্ট কৰিবলৈ আহিব। আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে নিজৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে হেল্প কৰিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে ইয়াত 12 এপ্ৰিল 2025 বুলি লিখা হৈছে আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা 13 মে 2025। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। মই যিখিনি ক'লোঁ এতিয়া গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশ্যন হৈ আছে। ইমান
ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।